যে কোনোবা এজন খাটি অসমীয়াই যদি থাকি অসমত অসমীয়া হিচাপে বীৰত্ব কৰি আছে, মই কাৰো নাম নলওঁ, আপোনালোকে বুজি পাইছে। তেওঁৰ পুত্ৰ আৰু জীয়ৰী যদি ভাৰতীয় নাগৰিকত্ব এতিয়াও লোৱা নাই, যিজন সাংসদ 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে, যোনে নিজক অসমীয়া হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে, তাতকৈ মিয়া মানুহে ভাল। বাংলাদেশৰ তেখেতসকলৰ বাসিন্দা, তেখেতসকলেতো জন্মলগ্নৰ পৰা বাংলাদেশতে আছে। মই এইটোৱে কৈছোঁ, মই বেলেগ আৰু ক'ব খোজা নাই। মই এনেকুৱাই লাগিছে যে মানুহৰ পৰিৱেশ যিটো দেখিলোঁ, যে মই আজি এজন বিধায়ক, মই এজন অসমীয়া, মোৰ ল'ৰা ছোৱালীৰ ভাৰতীয় নহয়, ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে। যে কোনোবা এজন খাটি অসমীয়াই যদি থাকি অসমত অসমীয়া হিচাপে বীৰত্ব কৰি আছে, মই কাৰো নাম নলওঁ, আপোনালোকে বুজি পাইছে। তেওঁৰ পুত্ৰ আৰু জীয়ৰী যদি ভাৰতীয় নাগৰিকত্ব এতিয়াও লোৱা নাই, যিজন সাংসদ 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে, যোনে নিজক অসমীয়া হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে, তাতকৈ মিয়া মানুহে ভাল। বাংলাদেশৰ তেখেতসকলৰ বাসিন্দা, তেখেতসকলেতো জন্মলগ্নৰ পৰা বাংলাদেশতে আছে। মই এইটোৱে কৈছোঁ, মই বেলেগ আৰু ক'ব খোজা নাই। মই এনেকুৱাই লাগিছে যে মানুহৰ পৰিৱেশ যিটো দেখিলোঁ, যে মই আজি এজন বিধায়ক, মই এজন অসমীয়া, মোৰ ল'ৰা ছোৱালীৰ ভাৰতীয় নহয়, ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে। যে কোনোবা এজন খাটি অসমীয়াই যদি থাকি অসমত অসমীয়া হিচাপে বীৰত্ব কৰি আছে, মই কাৰো নাম নলওঁ, আপোনালোকে বুজি পাইছে। তেওঁৰ পুত্ৰ আৰু জীয়ৰী যদি ভাৰতীয় নাগৰিকত্ব এতিয়াও লোৱা নাই, যিজন সাংসদ 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে, যোনে নিজক অসমীয়া হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে, তাতকৈ মিয়া মানুহে ভাল। বাংলাদেশৰ তেখেতসকলৰ বাসিন্দা, তেখেতসকলেতো জন্মলগ্নৰ পৰা বাংলাদেশতে আছে। মই এইটোৱে কৈছোঁ, মই বেলেগ আৰু ক'ব খোজা নাই। মই এনেকুৱাই লাগিছে যে মানুহৰ পৰিৱেশ যিটো দেখিলোঁ, যে মই আজি এজন বিধায়ক, মই এজন অসমীয়া, মোৰ ল'ৰা ছোৱালীৰ ভাৰতীয় নহয়, ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে। যে কোনোবা এজন খাটি অসমীয়াই যদি থাকি অসমত অসমীয়া হিচাপে বীৰত্ব কৰি আছে, মই কাৰো নাম নলওঁ, আপোনালোকে বুজি পাইছে। তেওঁৰ পুত্ৰ আৰু জীয়ৰী যদি ভাৰতীয় নাগৰিকত্ব এতিয়াও লোৱা নাই, যিজন সাংসদ 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে, যোনে নিজক অসমীয়া হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে, তাতকৈ মিয়া মানুহে ভাল। বাংলাদেশৰ তেখেতসকলৰ বাসিন্দা, তেখেতসকলেতো জন্মলগ্নৰ পৰা বাংলাদেশতে আছে। মই এইটোৱে কৈছোঁ, মই বেলেগ আৰু ক'ব খোজা নাই। মই এনেকুৱাই লাগিছে যে মানুহৰ পৰিৱেশ যিটো দেখিলোঁ, যে মই আজি এজন বিধায়ক, মই এজন অসমীয়া, মোৰ ল'ৰা ছোৱালীৰ ভাৰতীয় নহয়, ইয়াতকৈ দুখৰ কথা হ'ব নোৱাৰে।